হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে আছেনে? মোৰো ভালেই। আজি শাওনৰ শেষৰটো সোমবাৰ, সেয়েহে ভাবিলোঁ মন্দিৰ দৰ্শন কৰা যাওক। গতিকে আমি সকলোৱে আজি মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছোঁ। গুৱাহাটীত থকা ভীমাশংকৰ মন্দিৰলৈ আহকচোন, একেলগতে যাওঁ। এয়া আমি আহি আছোঁ বাইহাটা চাৰিআলি, নতুনকৈ হোৱা ব্ৰিজখন আহি আছোঁ। তাৰপাছত আমিনগাঁও পালোহি, নাৰায়ণা বাফামা মেডিকেলখন। তাৰপাছত ওচৰতে আছে এখন চিলা পৰ্বত। চিপ চিপ বৰষুণ দি আছে, তাৰ মাজেৰে আমি আহি আছোঁ। আহি শৰাইঘাটৰ ব্ৰিজখন পালোহি। এইটো পৰিৱেশ মোৰ বহুত ভাল লাগে, সেয়েহে মই কেমেৰাত বন্দী কৰি ৰাখোঁৱেই গুৱাহাটী আহিলে। ইমান সুন্দৰ পৰিৱেশ নহয়নে বাৰু? তাৰপাছত আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ গড়চুকলৈ। গড়চুকৰ পামহিত এই ভীমাশংকৰ মন্দিৰটো আছে। ধূপ চাকি আমি আগে বাইকখন থৈ আহোঁগৈ, তাৰপাছত আমি ধূপ চাকি ল'ম। ওপৰত ধূপ চাকি নাই যিহেতু। তাৰপিছত হৈছে গণেশ মন্দিৰ। ওপৰ ভাগতো আৰু এটা গণেশ মন্দিৰ আছে, ইয়াত সেৱা কৰি ল'লোঁ। সেৱা কৰি পিনি লাহে লাহে আমি মন্দিৰ ভাগলৈ আগবাঢ়ি আহিলোঁ। 1 কিলোমিটাৰ ভিতৰত আছে, দুইখন পাহাৰৰ মাজত আছে ভীমাশংকৰ মন্দিৰটো। এইটো হিন্দু জাগ্ৰত মন্দিৰ ভীমাশংকৰ, দ্বাদশ জ্যোতিৰ্লিংগ। আমাৰ অসমত এটাই আছে জ্যোতিৰ্লিংগ। জনবিশ্বাস অনুসৰি ৰাৱণৰ ভায়েক কুম্ভকৰ্ণ পাতালৰ ৰজা জীয়েকৰ কৰপতিৰ সৈতে প্ৰেমত পৰে আৰু তেওঁলোকৰ সেই বিয়া হয়। বিয়াৰ পাছতে কুম্ভকৰ্ণ যেতিয়া যুদ্ধলৈ যাবলৈ ওলালে, তেতিয়াই কৰপতিৰ এটি পুত্ৰ সন্তান জন্ম হয়। সেইটোৰ নাম হৈছে ভীমাসুৰ। আৰু তেওঁ ডাঙৰ হোৱাত যেতিয়া ভীমাসুৰে মাকক সুধিলে যে তেওঁৰ দেউতাক কোন, তেতিয়া ক'লে যে কুম্ভকৰ্ণ, যাক ৰামে হত্যা কৰিছিল। এই কথা শুনি তাৰ বহুত খং উঠিছিল। প্ৰতিশোধৰ কাৰণে ভীমাসুৰে কঠোৰ তপস্যা কৰিছিল আৰু তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁক শক্তিশালী বৰ দিছিল। সেই শক্তিশালী বৰ পাই তেওঁ বহুত উগ্ৰ হৈ গৈছিল আৰু উগ্ৰ হৈ পিনি তেওঁ দেৱ দেৱীক পৰাস্ত কৰি পিনি তেওঁ কামেশ্বৰ ৰজাকো পৰাস্ত কৰি বন্দী কৰি এই স্থানলৈ লৈ আহিছিল আৰু তেওঁক কাৰাগাৰত বন্দী কৰি লৈছিলে। কাৰাগাৰৰ পৰাই তেওঁ আছিল শিৱ ভক্ত। শিৱৰ লিংগত তেওঁ পূজা কৰি আছিল। এই কথা শুনি সহ্য কৰিব পৰা নাছিলে। তাৰপিছত তেওঁ তৰোৱালেৰে একদম পূৰা এক কোব মাৰি দিছে, গাঁত এটা হৈ গৈছে। মই অৱশ্যে সেইটো মানুহৰ বহুত ভিৰৰ কাৰণে মই এইটো ফটো তোলা নহ'ল। তাৰপিছত তেওঁ সেই মাৰোঁতেই মহাদেৱ সেই স্থানৰ পৰা ওলাই আহিছিল আৰু তেওঁ নয়নেৰে তেওঁ কি কৰিছিলে, ভস্মভূত কৰি পেলাইছিলে তেখেতক। আৰু সেই জুই জ্বলি গৈছিল আৰু নুমুৱাবলৈ কাৰো সাধ্য নাছিল। তাৰপিছত এই জুই নুমাবৰ কাৰণে গংগা আৱিৰ্ভাৱ হৈছিল আৰু তেওঁক কি কৰিলে, শান্ত কৰি নুমুৱাই দিছিল। সেই তেতিয়াৰ পৰাই এই ভীমাশংকৰ মন্দিৰটো স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰা আজিলৈকে ইয়াত পূজা পাতল কৰি থাকে। এইটো আছে ডাকিনী পাহাৰত অৱস্থিত পামহি। আপোনালোকেও আহিব এই মন্দিৰ ভাগ। আজিও বৈ আছে নদীখন, গংগা নদী। বহুত মানুহৰ ভিৰ হয়, বহুত ভাল লাগে ইয়ালৈ আহিলে। আৰু জাগ্ৰত মন্দিৰ, মনোকামনা পূৰ্ণ হয়। লাষ্টত আমি ভোকে পিয়াহে থকাৰ কাৰণে ইয়াতো অলপ খাদ্য খালোঁ। ইয়াত কোনোবাই পুৰি খাব পাৰে, কোনোবাই কিবা ভাতো খাব পাৰে। ইয়াত তামোল পাণো দিছে, কোনোবাই চাহো খাব পাৰে। সকলো খাই বৈ আমি ঘৰা ঘৰি হ'লোহি। আপোনালোকেও আহিব। আজিলৈ বাই বাই।